ষ্টুডিঅ'ত ৰিজু সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰাক নিৰ্বাচনী বতাহ। কোনে লাভ কৰিব বিজেপি টিকট? বিজেপি অজন্তা নেওগৰ সন্মুখত পুৰণি বিজেপি নেতা বিতুপন শইকীয়াৰ নেতৃত্বত সহস্ৰাধিক বিজেপি কৰ্মীৰ বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে বিজেপি নেতা বিতুপন শইকীয়াই। জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে গোলাঘাট সমষ্টিৰ প্ৰাক নিৰ্বাচনী বতাহ। দুই পৃথক ৰাজনৈতিক দল নহয়, গোলাঘাটত এইবাৰ বিজেপিৰ মাজতে বিভক্ত দুই নেতৃত্ব। বিজেপি অজন্তা নেওগৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ বিজেপি নেতা বিতুপন শইকীয়াৰ নেতৃত্বত কেইবা সহস্ৰাধিক বিজেপি কৰ্মীয়ে কৰিলে শক্তি প্ৰদৰ্শন। বিজেপিক এতিয়াও যেন মসৃণ হোৱা নাই অজন্তা নেওগৰ পথ। বিজেপি অজন্তা নেওগক মানি ল'ব পৰা নাই প্ৰবীণ বিজেপি কৰ্মীসকলে। এইবাৰ গোলাঘাটত পুৰণি বিজেপি কৰ্মীয়ে কৰিলে শক্তি প্ৰদৰ্শন। সমাগত 2021 নিৰ্বাচনৰ পূৰ্বে গোলাঘাটত এইবাৰ বলিছে প্ৰাক নিৰ্বাচনী বতাহ। বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জ্যেষ্ঠ নেতা বিতুপন শইকীয়াৰ নেতৃত্বত সমষ্টিটোৰ প্ৰতিখন পঞ্চায়তৰ পৰা হেজাৰ হেজাৰ কৰ্মীয়ে গোলাঘাটৰ বৰ্ডিং খেলপথাৰৰ পৰা সমষ্টিটো পৰিভ্ৰমণ কৰি জামুগুৰিলৈকে বাহিৰ কৰা হয় এক বিশাল বাইক ৰেলী। 2021 নিৰ্বাচনত গোলাঘাট সমষ্টিত বিজেপিৰ দখললৈ আনিবলৈ কুচকাৱাজ চলাইছে গোলাঘাটৰ বিজেপি কৰ্মীয়ে। কেইবা সহস্ৰাধিক বিজেপি কৰ্মীয়ে বিশাল বাইক ৰেলী বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে। কিন্তু বিজেপি কংগ্ৰেছী প্ৰাক্তন কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ লগতে পুৰণি বিজেপি বিতুপন শইকীয়া, দেৱজিৎ বৰা কোনে পাব প্ৰাৰ্থিত্ব, সেই লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। যদিও বিজেপি কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগক যে পুৰণি বিজেপি কৰ্মীসকলে মানি লোৱা নাই, সেয়া স্পষ্ট হৈ পৰিছে। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে গোলাঘাট সমষ্টিৰ প্ৰাক নিৰ্বাচনী বতাহ। দুই পৃথক ৰাজনৈতিক দল নহয়, গোলাঘাটত এইবাৰ বিজেপিৰ মাজতে বিভক্ত নেতৃত্ব। বিজেপি অজন্তা নেওগৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ বিজেপি নেতা বিতুপন শইকীয়াৰ নেতৃত্বত কেইবা সহস্ৰাধিক বিজেপি কৰ্মীয়ে কৰিলে শক্তি প্ৰদৰ্শন। আৰু এইবাৰ আমি সিটটো আমি কাৰ্যকৰ্তাসকলে কাম কৰি আছো আৰু এই কাম কৰি থকাৰ কাৰণে সকলোৰে এটা উৎসুকতা আছে আৰু মন আছে যে এইবাৰ আমি এই আসনখন বিধানসভা দিছপুৰলৈ আমি ভাৰতীয় জনতা পাৰ্টীয়ে এজনক পঠাম। সেইকাৰণে সকলো আজি গোট খাইছে। নিজে নিজে সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহি সমষ্টিটোৰ সমগ্ৰ কাৰ্যকৰ্তা চাই ইয়াতে বাইক ৰেলী কৰিছে। হাজাৰ হাজাৰ বাইক আহিছে। মই সমষ্টিটোৰ মেৰাপানীৰ পৰা আৰম্ভ কৰি আঠখেলীয়া, কমাৰবন্ধা, কলীয়াপানীৰ পৰা এনেকুৱা কছাৰীহাট হৈ গোলাঘাটত সোমাইছোঁ। ইয়াৰ পৰা আমি টাউনৰ পৰিভ্ৰমণ কৰি আমি জামুগুৰি ফাললৈকে যোৱাৰ পৰিকল্পনা আছে। তাতে এটা বিশাল প্ৰীতিভোজ আছে। সেই প্ৰীতিভোজতে আমি সকলোৱে অংশগ্ৰহণ কৰিম, কৰি পেলাই আজিৰ যি কাৰ্যসূচী সেই সমাপ্তি ঘটাম।